শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ 476 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক মহোৎসৱত আমাৰ মাজত উপস্থিত থকা শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়া, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা ডাঙৰীয়া, আজি আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে আশীৰ্বাদ নিৰ্মালী প্ৰদান কৰা শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী ডাঙৰীয়া, ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী ডাঙৰীয়া, কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ভৱকান্ত গোস্বামী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা শ্ৰীমন্ত শংকৰ সংঘৰ পদাধিকাৰ সন্মানীয় কমলাকান্ত গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা শ্ৰী ব্ৰহ্ম সমাজৰ বুদ্ধদেৱ নাৰ্জাৰী ডাঙৰীয়া, অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম কুমাৰ মহন্ত ডাঙৰীয়া, বৰদুৱাৰ আমাৰ সকলোৰে পূজনীয় সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি ডাঙৰীয়া, চাংগিনী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লাগাছু ডাঙৰীয়া, তিতাবৰ সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট ধৰ্মগুৰুসকল, আমাৰ মাজুলীৰ মোৰ অত্যন্ত শ্ৰদ্ধাৰ ৰাইজসকল, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ 476 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উত্তৰ কমলাবাৰী সত্ৰৰ উদ্যোগত মাজুলীত এই পৰম পবিত্ৰময় স্থানত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। এই সমাৱেশত মোক আমন্ত্ৰণ কৰাৰ বাবে এই সত্ৰৰ সত্ৰাধিকাৰ পৰম পূজনীয় শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়াক মই কৃতজ্ঞতা জনাইছো। এই আবিৰ্ভাৱ মহোৎসৱৰ লগতে সংগতি ৰাখি অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ আলম লৈ নিৰ্মাণ কৰি তোলা নতুন নামঘৰৰো উদ্বোধন কৰাৰ সৌভাগ্য আজি আমাৰ হ'ল। তাৰ বাবেও মই এই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰলৈ মোৰ কৃতজ্ঞতা জনাইছো। জ্ঞানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণৰ ভকত, সেহি গুৰু উপদেশ দিবাক শকত, যদিবা ভকত হন্ত নুহিকে পণ্ডিত, শিষ্যৰ সংশয় যিটো নপৰে খণ্ডিত। শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ আবিৰ্ভাৱ হৈছিল 1868 ইংৰাজী চনত আৰু ইংৰাজী 1546 চনৰ জেঠ মাহৰ শুক্ল একাদশী তিথি শুকুৰবাৰ মধ্যৰাত্ৰি বিক্ৰম নদীৰ পাৰত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত। তেখেতৰ পিতৃ আছিলে তিতা চুমাদাৰ, মাতৃ সত্যৱতী। পিতৃৰ বিয়োগৰ পাছতে সত্যৱতীয়ে নিৰাপদ ঠাইৰ সন্ধান কৰি বৰলুইতৰ পাৰৰ ঢলপুৰ গাঁৱৰ পদ্ম আতাৰ মোমায়েকৰ ঘৰলৈ তেৰাক লৈ আনে। সেই সময়ত পদ্ম আতাৰ বয়স আছিল মাত্ৰ 6 বছৰ।
তেৰাই 9 বছৰ বয়সত পাতাল তণ্ডুল গুৰুৰ আশ্ৰমত পঢ়া শুনা আৰম্ভ কৰে আৰু কম দিনৰ ভিতৰতে বিচক্ষণতাৰে সুপৰিচয় দাঙি ধৰে। পঢ়া শুনাৰ লগতে গৰু চৰুৱা কামতো পদ্ম আতাই নিজৰ শৈশৱ পাৰ কৰিছিল। সূৰ্যবাৰৰ সূৰ্যকান্তি নামে ৰূপৱতী গুণৱতী কন্যাক তেখেতে বিয়া কৰাইছিলে। 1595 শক ইংৰাজী 1673 চনত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ তেখেতে প্ৰতিষ্ঠা কৰিছিলে। 1598 শক অৰ্থাৎ ইংৰাজী 1676 চনৰ ভাদ মাহ শুক্ল একাদশী তিথিত তেখেতৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল। একাদশীতে তেখেতৰ জন্ম হৈছিল আৰু একাদশীতে তেখেতৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল। যশ ৰস শ্ৰৱণ কীৰ্তন শৰণ ভজন ভক্তি প্ৰকাশ কৰি মহাপুৰুষ গৰাকীয়ে অসমীয়া জাতীয় জীৱনত এক নতুন গতিৰ সঞ্চাৰ কৰিছিল। সমাজ সংগঠনত মহাপুৰুষ গৰাকীৰ আন এটি মহৎ কীৰ্তি আছিল সমাজত সকলো সম্প্ৰদায়ৰ মাজত উদাৰ ওখ আৰু সাম্য ভাৱ বিস্তাৰ। ভাৰতীয় আৰ্য ভাষা সনাতন ধৰ্ম তথা সংস্কৃতিৰ ক্ষেত্ৰখনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে দেখুৱাই দিয়া পথেৰে নতুন মাত্ৰা যোগ দি শ্ৰী শ্ৰী বদলা পদ্ম আতাই যি দৰ্শন প্ৰতিষ্ঠা কৰি থৈ গৈছিল, সেই দৰ্শনে অসমীয়া জাতিক গভীৰ আত্মবিশ্বাস প্ৰদান কৰে। অসমীয়া মানুহৰ মানসিকতাক বিশিষ্ট ৰূপ দান কৰাত মহাপুৰুষ গৰাকীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। মহাপুৰুষ গৰাকীয়ে ভক্তি মাৰ্গৰ জৰিয়তে মানৱতাবোধ আৰু নৈতিক জাগৰণৰ যি শিক্ষা প্ৰদান কৰি গল, তাৰ এক নিজস্ব বৈশিষ্ট্য আৰু পৰিশীলিত ৰূপ আছে। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান যুগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ এই পবিত্ৰ ভাৰত ভূমিত যেতিয়াই ধৰ্মৰ হানি হৈ অধৰ্মৰ প্ৰভাৱ বাঢ়ে, তেতিয়াই মই একোজন অৱতাৰৰ সৃষ্টি কৰো। যুগে যুগে পাপৰ বিনাশ কৰিবলৈ সাধুসকলৰ পৰিত্ৰামৰ নিমিত্তে আৰু পুনৰ ধৰ্ম সংস্থাপনৰ কাৰণে মই এই পবিত্ৰ ভাৰত ভূমিত অৱতাৰ ধাৰণ কৰো। পঞ্চদশ শতিকা আছিল অসমৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। অসমৰ সমাজ জীৱনক আগুৰি ধৰা অধৰ্মৰ কলীয়া ডাৱৰ আঁতৰ কৰিবলৈ সেই সময়ত এই পবিত্ৰ অসম ভূমিত কেইবাগৰাকীও মহাপুৰুষে জন্মগ্ৰহণ কৰিছিল। সেই মহাপুৰুষসকলে ভক্তি মাৰ্গ দৰ্শনৰ জৰিয়তে সনাতন আধ্যাত্মিক জীৱন শৈলীৰে অসমীয়া সমাজক দিছিল এক নতুন প্ৰভাৱ আৰু অসীম প্ৰেৰণা। এই অৱতাৰী পুৰুষসকলৰ জ্যেষ্ঠ গৰাকী আছিল শ্ৰী শ্ৰী হৰিদেৱ। তাৰ পিছত তেৰাতকৈ 23 বছৰ সৰু আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱ গুৰুজনাতকৈ 39 বছৰ সৰু আছিল শ্ৰী শ্ৰী দামোদৰদেৱ। শ্ৰী শ্ৰী দামোদৰদেৱৰ সমসাময়িক আছিল মাধৱদেৱ। মাধৱদেৱতকৈ 57 বছৰ সৰু আছিল শ্ৰী শ্ৰী বদলা পদ্ম আতা। আৰু এইসকলৰ মাজত আটাইতকৈ কনিষ্ঠ আছিল শ্ৰী শ্ৰী ভদ্ৰদেৱ। আৰু এই গোটেই গুৰুসকলে এক অসমত এনে অদ্ভুত ধৰ্মৰ আকৰ্ষণ সৃষ্টি কৰিছিল। নিজৰ নিজৰ কৰ্মক্ষেত্ৰত নিজৰ নিজৰ দৰ্শনেৰে এখেতসকল যিদৰে উদ্ভাসিত হৈছিল, সমগ্ৰ অসমখনকে তেওঁলোকে পবিত্ৰ ভূমিলৈ যেন য'ত এক ক'ব গ'লে সাক্ষাৎ বৃন্দাবনলৈ
এই মহাপুৰুষসকলে এক প্ৰকাৰ নতুনকৈ এই অসমখনক নিৰ্মাণ কৰিছিল। এইসকল বৈষ্ণৱ গুৰুৰ বৈষ্ণৱ ভক্তি আদৰ্শই অসমক অধৰ্মৰ কৰাল গাহৰ পৰা মুক্ত কৰি এখন ঐক্যবদ্ধ শিষ্ট সমাজ গঢ়িছিল আৰু অসমীয়া জাতি সত্তাৰ শক্তিশালী বুনিয়াদ নিৰ্মাণ কৰিছিল। এইকেইগৰাকী মহাপুৰুষে বৈষ্ণৱ সাংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছিল আৰু ইয়াৰ ভিতৰত শ্ৰী শ্ৰী বদলা পদ্মতা এক অন্যতম আছিল। অসমৰ মধ্যযুগীয় সমাজখনক দেখা দিয়া অস্থিৰতাৰ এখন চিত্ৰ ফুটাই তুলিবলৈ গুৰু চৰিত্ৰত উল্লেখ ধাৰণা কৰিব পাৰো আৰু এই পবিত্ৰ গুৰুসকলে এই পৰিৱেশৰ পৰা কেনেকৈ উত্তৰণ কৰি সমগ্ৰ অসমখনকে ভক্তিৰ নিৰ্মালিক আমি ধাৰণা কৰিব পাৰো। ই দেশত পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিলা সম্পত্তি, নানা দেৱ পূজয় কৰয় বলিদান কৰে, ঘোৰ নৰকত পৰি পৰি চবে মৰে, উপজয় মৰয় সংসাৰে বাৰম্বাৰ, নাহি দুখ নেৰাবয় সংসাৰ, সিটো লোক সমস্তক কৰিবে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা। সেই সময়তো সমগ্ৰ ভাৰতবৰ্ষতে এনে এক পৰিৱেশ বিৰাজ কৰিছিল। প্ৰথমতে শংকৰাচাৰ্য, তাৰ পিছত এফালৰ পৰা প্ৰবাদ পুৰুষসকলে জন্মগ্ৰহণ কৰিছিল। মাধৱাচাৰ্য, ৰামানুচাৰ্য, চৈতন্য মহাপ্ৰভু আৰু অসমতো এই উজ্জ্বল নক্ষত্ৰসমূহৰ সৃষ্টি হৈছিল। ভাষা, সাহিত্য আৰু সংস্কৃতিৰ পোহৰেৰে এই গুৰুসকলে অসমৰ অতীত সংস্কৃতি আৰু সামাজিক ব্যৱস্থা ৰূপান্তৰ ঘটাইছিল। ভাগৱত, গীতা, শাস্ত্ৰত আদি দিছিল। ভাৰতবৰ্ষৰ ৫,০০০ বছৰ পুৰণি সনাতন ধৰ্মৰ তাত্ত্বিক অৱধাৰণাৰ ভিত্তিত যে অসমীয়া সমাজখনক ঐক্যসূত্ৰৰে বান্ধিব পৰা গৈছিল, ইটো বিটোপন ধৰ্ম সনাতন আকেছে কীৰ্তন কৰি সাধুজন। সময়ৰ অন্ধকাৰৰ পৰা আঁতৰাই সনাতন বৈদিক ধৰ্ম, সনাতন বৈষ্ণৱ ধৰ্ম আৰু সমাজ এখনক যে আকৌ পুনৰাই নিৰ্মাণ কৰিব পাৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাক দ্বিধাহীন সকলে পালন কৰা এক সুন্দৰ মাৰ্গ বুলি ঘোষণা কৰিছিল। বিখ্যাত ভাষাতত্ত্ববিদ ডক্টৰ শ্ৰীমন্ত শংকৰদেৱৰ সামগ্ৰিক সত্তা আৰু তেখেতৰ অৱদানক কেইটামান বাক্যত সম্ভৱতঃ আটাইতকৈ সঠিকভাৱে সামৰিব পাৰিছিল ডক্টৰ ডিচিপ্লিন অফ ফেইথ in a single divinity and help Assam to break away with a past with its complicated historic doctrines and its unmeaning practices, gave to the people something simple, straightforward, divested of Assam by bringing in a pure spiritual life. He deserves to be mentioned with Shankaracharya, Ramanujarya, Basavappa, Ramananda, Kabir, Chaitanya, Mirabai, Guru Nanak and Tulsidas. He was truly the medium through them. Dr. Suniti Kumar Chattopadhyay Gurujanak Shankaracharya, Ramanujarya, Karnatokar Basavappa, Ramananda, Kabir, Chaitanya Mahaprabhu, Mirabai, Guru Nanak আৰু তুলসী দাসৰ সমস্তলত এক নতুন একতাৰ সূত্ৰৰে নিৰ্মাণ কৰি আমাৰ জাতি গঠনৰ তেওঁ আটাইতকৈ মহাশক্তি ৰূপে তেখেতক আখ্যা দিছিল। নতুন ধাৰা দিলে। পূৰ্বৰ প্ৰচলিত জটিল তথা দুৰ্বুদ্ধ ধৰ্ম বিশ্বাস আৰু তাৰ সৈতে জড়িত এই নৱ উন্মিষিত ধৰ্মই সৰ্বসাধাৰণক দিছে সৰল আৰু পোনপটীয়া এবিধ সংস্কৃতি য'ত কোনো বিতৰ্কিত ৰীতি নীতিৰ স্থান নাছে। এগৰাকী ধৰ্ম গুৰু হিচাপে তেওঁ ৰামানুচাৰ্য, বাসবাপ্পা, ৰামানন্দ, কবিৰ, চৈতন্য, মীৰাবাই, গুৰু নানক আৰু তুলসী দাস প্ৰভৃতি সন্তসকলৰ সৈতেহে তেখেতৰ নাম একেলগে উচ্চাৰিত হয়। আলোকৰ সন্ধান লাভ কৰিছিল।
শংকৰাচাৰ্য, ৰামানন্দ, চৈতন্য আদি যিসকল ধৰ্মগুৰু আৰু সমাজ সংস্কাৰে সেই সময়ত ভাৰতবৰ্ষৰ পৰম্পৰা, কৃষ্ণ সংস্কৃতি, ভাৰতীয় সনাতন পৰম্পৰাক বৈদিক নতুন আলোকৰে উদ্ভাসিত কৰিছিল। ডক্টৰ পুনীত কুমাৰ চেটাৰ্জীয়ে থৈ গৈছিল আৰু অসমত সমগ্ৰ জাতিটোক এক নতুন আধ্যাত্মিক শক্তিৰে নৱজাগৰণৰ ফালে লৈ যোৱাৰ কথা তেখেতে উল্লেখ কৰিছিল। অসমত হৰিদেৱ আৰু শংকৰদেৱে দেখুৱাই যোৱা সেই ঐক্যসূত্ৰৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল শ্ৰীকৃষ্ণ আৰু তাৰ আধাৰ গ্ৰন্থ আছিল ভাগৱত শাস্ত্ৰ। মূলতঃ গুৰুজনাই দেখুৱাই যোৱা পথেকেই পৰৱৰ্তী কালত শ্ৰী মাধৱদেৱ আৰু তেখেতৰে শিষ্য শ্ৰী শ্ৰী বদলা একশৰণ ভাগৱতৰ ধৰ্মমত আছিল ভাগৱতৰ আধাৰত গঢ় লোৱা এক উদাৰ ধৰ্মীয় চেতনা। ভাগৱতৰ শিক্ষাৰ সৈতে তেওঁলোকে যুক্ত কৰিছিল প্ৰাচীন পৰম্পৰাৰ কিছু উপাদান। বিষ্ণুৰ লগতে তেওঁলোকে কৃষ্ণ সংস্কৃতি আৰু ভাগৱতক তেওঁলোকে এক নতুন কেন্দ্ৰীয় চৰিত্ৰলৈ লৈ গৈছিল। কিন্তু তেওঁলোকৰ উদ্দেশ্য আছিল যে বহু দেৱ দেৱীৰ মাজত ভক্তসকল বিভ্ৰান্ত হোৱাৰ পৰিৱৰ্তে এক কেন্দ্ৰীয় বিন্দুত আধ্যাত্মিক মনোনিৱেশ কৰাৰ সুবিধাৰ বাবে ভাগৱতৰ এজন ঈশ্বৰৰ উপাসনাৰ পদ্ধতিটোক তেখেতসকলে আঁকোৱালিৰ বাদে আন একো নহয়। শংকৰদেৱে ভাগৱতক গুৰুত্ব দি কীৰ্তনত এই বুলি কৈছিল, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, আকৌ দশ কথাষাৰ ইছে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশ সমস্ত বেদৰো সাৰোদ্ধাৰ। অৰ্থাৎ সমগ্ৰ বেদ, আমি সকলোৱে জানো আমাৰ 4 বেদ আছে আৰু এই সমগ্ৰ 4 বেদৰ সাৰোদ্ধাৰ ভাগৱতত আছে। অৰ্থাৎ 4 বেদৰ গোটেই সাৰ মৰ্মখিনি ভাগৱতৰ জৰিয়তে আমি পাব পাৰো। বেদকো উৎকৰ্ষতাৰ এটা সেই ধৰণে ভাগৱতক এক অৱতাৰ পুৰুষলৈ ৰূপান্তৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এই গুৰুত্বপূৰ্ণ অংশ আছিল আধ্যাত্মিক জীৱনবোধ। এখন সমাজক আধ্যাত্মিকভাৱে শক্তিশালী কৰিব নোৱাৰিলে মূল্যবোধ, নৈতিকতা আৰু যে এখন শৃংখলিত সমাজ গঢ়িব নোৱাৰি সেই কথা বদলা পদ্মতাই দেখুৱাই থৈ গৈছে। বন্ধনৰ পৰা মুক্ত হৈ আধ্যাত্মিক শৈলীক এক আন্দোলন আক্ৰমত পদ্মতাৰ মৃত্যু হোৱা বুলি শুনি পত্নী বিধৱা সাজ পিন্ধাৰ পিছত আৰু কোনো কাৰণতে নাৰীয়ে পুনৰাই স্বামী গ্ৰহণ কৰিব নোৱাৰিছিল। এই কথা জানিব পাৰি সংসাৰৰ মায়াজালৰ পৰা আঁতৰি আধ্যাত্মিক বিষয়ত সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰে। বীৰব্ৰত ধৰ্মৰ পৰিৱৰ্তে পদ্মতাই এনেদৰে নাম ধৰ্ম আৰু ৰামলীলাত সম্পূৰ্ণৰূপে একাত্ম হৈ পৰে। সেই সময়ত তেৰাই জয় ভাৰতীক লগ পায়। জয় ভাৰতীৰ সান্নিধ্যত তেখেতে মহাভাৰত অধ্যয়ন কৰে। কিন্তু জয় ভাৰতীৰ সৈতে মতৰ অমিল হোৱাত তেওঁ গুৰু মহাভাৰত, গীতা, ৰত্নাৱলী কথাবিলাক সহজ আৰু সুমধুৰ ভাষাত ৰাইজক অৱগত কৰি সমাজত এক আধ্যাত্মিক চেতনা জগাই তোলাটোৱে হৈ পৰে তেওঁৰ জীৱনৰ ব্ৰত। সৈতে তেখেতৰ সাক্ষাৎ হৈছিল কোচবিহাৰৰ ভেলা সত্ৰ। শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পৰৱৰ্তী কালত নৱ বৈষ্ণৱ ধৰ্মৰ ধ্বজা গ্ৰহণ কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে। ভক্তি আন্দোলনটোৰ দৰ্শন আৰু তত্ত্ব তাতিকুচিত থাকোঁতেই লাহে লাহে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বাৰ্ধক্য অৱস্থালৈ গতি কৰে। মহাপুৰুষজনৰ সৈতে পদ্মতাই সময় অতিবাহিত কৰাৰ সময়তে 4 বেদৰ ৰহস্য তত্ত্ব, শ্ৰীমন্ত শংকৰদেৱৰ মুখ প্ৰবচন, গীতা তত্ত্বসমূহ মাধৱ পুৰুষৰ পৰা লাভ কৰিছিল। ভাগৱতৰ দশম, কীৰ্তন, তুতয়, ভতিমা ৰসৰ ভাণ্ডাৰ, নিত্যৰাজিৰ অফুৰন্ত সমাহাৰ সকলোখিনিয়ে মাধৱ পুৰুষে পদ্মতাক দান কৰিছিল।
কেৱল 7 দিনৰ ভিতৰতে দিবা নিশি একাকাৰ কৰি এবক ভকত হৈ পৰিছিল। কোচবিহাৰত থকা অৱস্থাত মাধৱদেৱে উজনি অসমত নৱ বৈষ্ণৱ ধৰ্মৰ ভক্তি তত্ত্ব প্ৰচাৰৰ বাবে শ্ৰী শ্ৰী বংশীগোপাল দেৱক প্ৰেৰণ কৰিছিল। কিন্তু পৰৱৰ্তী কালত মহাপুৰুষ মাধৱদেৱে উজনিলৈ পদ্মতাক প্ৰেৰণ কৰিলে। নিজৰ ধীৰ গম্ভীৰ সৌম্য কান্তি আৰু কৰোণা তথা গুণৰ সমাহাৰেৰে পদ্মতাই উজনিত নৱ বৈষ্ণৱ ধৰ্মৰ বাণী সঞ্চাৰ কৰাত বাৰুকৈ সফল হৈছিল। ফলস্বৰূপে উজনি অসমৰ বৈষ্ণৱ শিষ্যসকলে লাভ কৰে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ। মহাপুৰুষ মাধৱদেৱৰ নিৰ্দেশত সমাজৰ বিষবাষ্প হৈ থকা কুসংস্কাৰবোৰ আঁতৰাবৰ বাবে পদ্মতা উজনি অসমলৈ আহিছিল। লগত লৈ আহিছিল দশম কীৰ্তন ঘোষা ৰত্নাৱলীৰ 4 ভাগ শাস্ত্ৰ। মহাপুৰুষ মাধৱদেৱে তেৰা গাৰ বলেৰে যাব লাগিব বুলি কোৱাৰ উপৰিও এই কথা কৈছিল, কীৰ্তনৰ মাজতে শ্ৰীমন্ত শংকৰ গুৰুজনা তেৰাৰ লগতে থাকিব। একেদৰে ঘোষা ৰত্নাৱলীৰ লগত সৈতে মাধৱদেৱেও সেই দিনাখনৰ পৰা পদ্মতাৰ মাজতেই বিলীন হৈ যোৱা বুলি ঘোষণা কৰি মাধৱদেৱে তেখেতক গুৰু দুজনাৰ বিকল্প বা বদলি স্বৰূপ বদলা আটা হিচাপে খ্যাত হবলৈ আশীৰ্বাদ নিৰ্মালি প্ৰদান কৰিছিল। গুৰুজনাৰ প্ৰচাৰত সৰ্বতোপ্ৰকাৰে বিজয়ী প্ৰাপ্ত হবলৈ মহাপুৰুষ গৰাকীয়ে পদ্মতাক আশীৰ্বাদ প্ৰদান কৰিছিল। তাঁতিকুছিৰ পৰা উজনি অসমলৈ কৰা পদ্মতাৰ উভতনি যাত্ৰা আছিল অসমৰ বৈষ্ণৱ আন্দোলনৰ এক মাইলৰ খুঁটা। বদলা পদ্মতা আৰু তেৰাৰ ভক্তসকলে যথাৰীতি সকলোতে মাত বচন লগাই সেৱা সন্মানেৰে বিদায় মাগি নৌকা জানেৰে উজনিলৈ যাত্ৰা কৰিছিল। তুলুঠা নদীৰ পাৰত আহি গদাধৰ নদী হৈ বিশাল ব্ৰহ্মপুত্ৰৰ সোঁত ফালি প্ৰতিদিনে 30-40 মাইললৈকে প্ৰখৰ ৰদত নাৱেৰে গৈ থকা অৱস্থাতো আটাৰ শ্ৰীমুখেৰে নিগৰিছিল এই ঘোষা। করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয়, তুমি সে রাম কৃপা রখের নিধি, তোমার কৃপা বিনে নাহিকে বিধি। ঘোষাৰ সেৱত পদ্মতাৰ গুৰি পথাৰ চাৱত দ্ৰুত গতিত নাও আগবঢ়াৰ লগে লগে সীমাহীন আনন্দৰে ভকতবৃন্দই ঈশ্বৰৰ জয়ধ্বনিৰে আকাশ বতাহ কঁপাই তুলি এক আধ্যাত্মিক পৰিৱেশ ৰচনা কৰি উজনিলৈ যাত্ৰা কৰিছিল। অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ দুটা গুৰুত্বপূৰ্ণ উপাদান হল নামঘৰ আৰু সত্ৰ। অসমৰ চুকে কোণে বৈষ্ণৱ ধৰ্ম প্ৰসাৰিত কৰিছিল এই সত্ৰসমূহে আৰু গ্ৰামীণ পৰ্যায়ত নামঘৰসমূহে। সেই সত্ৰসমূহ আৰু নামঘৰৰ উদ্ভাৱনৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আলিপুখুৰীত নিৰ্মাণ কৰিছিল এক কীৰ্তন ঘৰ। নৈমিত্তিক হৰি চৰ্চা কৰাৰ সুবিধাৰ বাবে চাৰিওফালে চাৰিহতি কৰি বন্ধা এই কীৰ্তন ঘৰৰ বিষয়ে ডক্টৰ মহেশ্বৰ নেওগে কৈছিল, এই পৰিৱৰ্তিত সত্ৰৰ আদিৰূপ হৰিঘৰ কীৰ্তন ঘৰ বা নামঘৰক কেন্দ্ৰ কৰি এক আৱাসিক ভক্তসকলৰ চাৰিওফালে থকাৰ বিহাৰে সত্ৰসমূহ উদ্ভাৱনৰ বিষয়ে বিশিষ্ট গৱেষক পণ্ডিত ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই কৈ গৈছিল, যিমান দূৰ জনা যায় সত্ৰ শব্দৰ মূল অৰ্থ আছিল যজ্ঞ কৰ্ম বা ধৰ্ম তত্ত্ব আলোচনাৰ অধিৱেশ বা স্থান। ভাগৱত পুৰাণৰ মতে এসময়ত নৈমিষা অৰণ্যত ঋষিসকলে পতা সত্ৰ সমাৱেশত খুদ ঋষি উপস্থিত হলত সমাৱেশত ঋষিসকলৰ অনুৰোধ ক্ৰমে মহাজ্ঞানী সুত ঋষিয়ে তেওঁলোকৰ আগত ভাগৱতৰ তাৎপৰ্য ব্যাখ্যা কৰে। সম্ভৱতঃ এই সূত্ৰেই অৱধাৰণাটো ভাগৱত আশ্ৰিত বৈষ্ণৱ চিন্তাধাৰাৰ লগত যুক্ত হৈ পৰে। অসমত মহাপুৰুষ দুজনাই আৰম্ভ কৰা নৱ বৈষ্ণৱ আন্দোলনৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, শ্ৰী শ্ৰী পদ্মতা, শ্ৰী শ্ৰী ভট্টদেৱ আদি মহাপুৰুষৰ পৃষ্ঠপোষকতাত অসমত গঢ়ি উঠা সত্ৰসমূহৰ ধাৰণাটোক আমি ভাগৱত চৰ্চাৰ সেই নৈমিষা অৰণ্যৰ
সেই মহান দৃশ্যটোৰ সৈতে সংযোগ কৰিব পাৰো। কালক্ৰমত এই সত্ৰসমূহে অসমৰ সাংস্কৃতিক জীৱনৰো নেতৃত্ব বহন কৰে। আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰীয় বিষয়ত থাকিও প্ৰান্তীয় পৰ্যায়ত সত্ৰসমূহে সামাজিক আৰু সাংস্কৃতিক জীৱনচৰ্যাৰ এক বৃহৎ বৃত্ত গঢ়ি তুলিছিল। সেই বৃত্তৰ মাজতে বিকশিত আৰু উদ্ভাসিত হৈছে নৃত্য, গীত, নাট্য, চিত্ৰ, ভাস্কৰ্য আদি কিছুমান উজ্জ্বল পৰম্পৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে সত্ৰীয় জীৱনধাৰাক অধিক শক্তিশালী কৰাৰ বাবে বদলা পদ্মতাই মাজুলীত 1595 ইংৰাজী 1673 চনত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য, মহাপুৰুষ মাধৱদেৱৰ আজ্ঞাপৰ আৰু তেৰাৰ বদলি একশৰণ ভাগৱত ধৰ্মৰ গধুৰ দায়িত্ব কাণ পাতি লোৱা সূত্ৰে এইগৰাকী মহাপুৰুষ গৰাকীৰ নাম সঠিকভাৱে আজিৰ পুৰুষে বদলা পদ্মতা বুলি গৌৰৱেৰে স্মৰণ কৰে। সৰুকালৰ পৰাই বদলা আতা আছিল দুৰ্দান্ত সাহসী। অতি কম বয়সতে দফলাৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰা, দুৰ্দান্ত বাঘৰ লগত যুগি বাঘক হৰুৱাই আক্ৰান্তক ৰক্ষা কৰা, হাবিৰ মাজত অজস্ৰ হিংস্ৰ পানীৰ মাজত অনাশাসে সেইবিলাকক বশ কৰি বসবাস কৰা, ব্ৰহ্মপুত্ৰৰ মাজেদি ভয়াল পুৰুৱা পাকৰ কাষেদি কোনো বিপদ নোহোৱাকৈ সতীৰ্থ আঁতৰিসহ নাৱেৰে পাৰ হৈ যোৱাৰ উপৰিও অন্য কেইজনমান পুৰুৱা পাকত পৰা যাত্ৰীক নিশ্চিত মৃত্যুৰ পৰা উদ্ধাৰ কৰা আদি কাৰ্যবিলাকে এইগৰাকী পুৰুষৰ মাজত লুকাই থকা ঐশ্বৰিক শক্তিক আকৌ এবাৰ প্ৰমাণ কৰে। তাহানিৰ ৰীতি অনুযায়ী পদ্মতাই পৰিয়ালৰ একান্ত ইচ্ছাত বাল্য বিবাহ কৰাইছিল যদিও আটাগৰাকীৰ যুদ্ধত মৃত্যু হোৱা বুলি ভুলকৈ প্ৰচাৰ হোৱাত কন্যাগৰাকীয়ে অকাল বৈধব্য গ্ৰহণ কৰে। তাৰ পিছত পৰিয়ালৰ লোকে আটাক অন্য এগৰাকী বিয়া কৰাবলৈ খাটনি ধৰিছিল যদিও সন্মত নোহোৱাকৈ পদ্মতাই কম বয়সতে সংসাৰ বিমুখতাৰ পৰিচয় দিছিল। এয়া আছিল বাল্য বিবাহৰ বিষম পৰিণতিৰ বিৰুদ্ধে যেন পদ্মতাৰ মৃদু প্ৰতিবাদ। ৰাজা ৰামমোহন ৰায়কে ধৰি যিসকলে ব্ৰিটিছ শাসনকালত বাল্য বিবাহ আৰু কুসংস্কাৰৰ বিৰুদ্ধে গণজাগৰণ গঢ়ি তুলিছিল, তেনে আন্দোলন বদলা পদ্মতাই মধ্যযুগতে সূচনা কৰিছিল। এনেবোৰ বিষয় পুংখানুপুংখভাৱে অধ্যয়ন আৰু প্ৰচাৰ কৰিব নোৱাৰা বাবে আজিও আমি সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰী শ্ৰী বদলা পদ্মতাৰ অৰিহণা সঠিকভাৱে তুলি ধৰিব পৰা নাই। ৰজা ঘৰত কাম কৰিবই বুলি নাৰায়ণপুৰৰ পৰা মাজুলীলৈ হৈ বৰগোপে বৰনদী পাৰ হৈ আহোঁতে আটাই বাটত এটি বকুলৰ পুলি পাইছিল। তেৰাই সেই বকুলৰ পুলিটো সুন্দৰভাৱে খান্দি নিশা য'তেই কটাব তাতেই পুলিটো ৰুই থৈ যোৱাৰ সংকল্পেৰে বৰ্তমানৰ 4 গাঁৱৰ কাঠনি আকুৰিত সেই পুলিটো ৰুইছিল। আজিও 4 শতিকাৰ পিছত সেই ঠাইত বকুল গছ বিদ্যমান। বদলা পদ্মতাৰ নাম অনুসৰি পাছলৈ বদলাবাৰী বুলি সেই ঠাই প্ৰখ্যাত হৈছিল আৰু সেই ঠাইত ভক্ত সাধুসকলে মিলি এগছি বন্তিও প্ৰজ্বলিত কৰি ৰাখিছিল। সেই কাঠনিয়া কৰি বকুলৰ তলত থকা নামঘৰ ভাগিয়ে তেৰাই কটোৱা সেই ঠাইখণ্ড আছিল। শ্ৰী শ্ৰী বদলা পদ্মতাই শিক্ষাৰ জৰিয়তে যে জ্ঞান আহৰণ কৰিব পাৰি সেই কথা দেখুৱাই থৈ গৈছিল। তেৰাই গৰু চৰাই থকা বন্ধুসকলক কৈছিল, ভাইহঁত এনেদৰে গৰু চৰাই ধেমালি খেলি থাকিলে কি হব? ভৱিষ্যতৰ সমাজত একোজন মূৰ্খ হৈ সমাজৰ লাঞ্ছিত বঞ্চিত হৈ থাকিব লাগিব। তেতিয়া পদ্মতাৰ বয়স আছিল মাত্ৰ 9 বছৰ। সেইগৰাকী গৰখীয়া বন্ধুসকলে তেতিয়াই সিদ্ধান্ত গ্ৰহণ কৰিলে যে এজনে এদিন গৰু চৰাই ৰাখিব আৰু বাকীসকলে গৈ পাতাল তণ্ডুল গুৰুৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰিব। তেৰাই কৈছিল, জ্ঞানহীন মানুহ পশুৰ দৰে হয়। গতিকে শৈশৱতে জ্ঞান আহৰণৰ বাবে পদ্মতাৰ প্ৰচুৰ হাবিয়াস কৰিছিল। পঢ়ি শুনি এজন ভাল মানুহ হোৱাৰ চেষ্টা কৰিছিল। এনেদৰে আটাই সকলোকে পঢ়াৰ বাবে অনুপ্ৰাণিত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত আটাই
সত্ৰীয়া সংগীত প্ৰসাৰ সাধনাৰ দিশতো গতিশীল ভূমিকা গ্ৰহণ কৰিছিল। সেইবাবে শ্ৰী শ্ৰী বদলা পদ্মতা আছিল একেধাৰে এজন আধ্যাত্মিক ব্যক্তি, দাৰ্শনিক, বিদ্যান পুৰুষ, ধৰ্ম প্ৰচাৰক, ওখ খাপৰ সংগঠক, সমাজ সংস্কাৰক আৰু জ্ঞান পিপাসু এটা মহৎ অনুষ্ঠান। এনে এগৰাকী মহাপুৰুষৰ বিষয়ে আমাৰ অধিক অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে। তেৰাৰ সামাজিক সংস্কাৰ, বৌদ্ধিক জীৱন প্ৰবাহ, সাংস্কৃতিক চেতনা আৰু আধ্যাত্মিক জীৱনবোধ সম্পৰ্কত যি দৰ্শন দি থৈ গৈছে, সেই বিষয়সমূহ আমি নতুনকৈ অৱলোকন কৰিব লাগিব। আজি একবিংশ শতিকাত এইগৰাকী আতাৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পাইছে। তেৰাই দি যোৱা আদৰ্শৰে আমি সকলোৱে জীৱন বাটত আগবাঢ়ি যোৱাৰ বাবে প্ৰয়াস কৰাৰ প্ৰয়োজন। বৰ্তমানৰ ৰাজ্য চৰকাৰে শ্ৰী শ্ৰী বদলা আত্মাৰ আদৰ্শৰে এক শান্তিপূৰ্ণ সহ অৱস্থান, আধ্যাত্মিক জীৱনৰ শক্তিশালীকৰণ আৰু নৱ প্ৰজন্মই যাতে অসমৰ ঐতিহ্যমণ্ডিত আধ্যাত্মিক চেতনাৰে জীৱন বাটত আগুৱাই যাব পাৰে, তাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ মহাপুৰুষসকলে আমাৰ সমাজ নিৰ্মাণ কৰিব খুজিছিল সনাতন ধৰ্মৰ প্ৰাসংগিকতাৰ মাজেৰে। ভাগৱত গীতাত মহাপুৰুষ শ্ৰীকৃষ্ণই, ভগৱান শ্ৰীকৃষ্ণই কৈ যোৱাৰ দৰে, যেতিয়াই গ্লানি আহিব, পাপ আহিব, অৱতাৰৰ সৃষ্টি হ'ব আৰু পুনৰ এবাৰ ধৰ্ম ৰক্ষা কৰিব। আজি আমাৰ অসমৰ প্ৰসংগত সনাতন ধৰ্ম, সনাতন সভ্যতা, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় সভ্যতাৰ প্ৰতি যি ভাবুকি আহিছে, সেই ভাবুকিক আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগিব। কিন্তু আমাৰ চিন্তা নেতিবাচক হোৱাৰ পৰিৱৰ্তে ভাৰতীয় সভ্যতাৰ পজিটিভ যিখিনি দৰ্শন, তাৰ বিষয়ে আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগিব। কেনেকে ভাৰতীয় সভ্যতাই শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল, কেনেকৈ ভাৰতীয় সভ্যতাই জ্ঞান মাৰ্গৰ জৰিয়তে নিজকে সংসাৰৰ পাপ, মোহ, ক্লেশৰ পৰা দূৰত ৰাখি এক পবিত্ৰ মানৱ জীৱন পালন কৰিবলৈ প্ৰেৰণা যোগাইছিল, কেনেকে ধৰ্মৰ মাজেদিও সংস্কৃতিৰ পথাৰখনক জীপাল কৰিছিল, ধৰ্ম আৰু সংস্কৃতিৰ মিলনৰ মাজেৰে মানুহৰ মাজত আধ্যাত্মিক চেতনা আৰু আমাৰ সমাজত থকা পুৰণিকলীয়া ঐতিহ্যসমূহকো ধৰি ৰখাৰ প্ৰেৰণা দিছিল। এই কথাবোৰ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, হৰিদেৱ, দামোদৰদেৱ, মাধৱদেৱ, পদ্ম আতা, বদলা পদ্ম আদিৰ জীৱন দৰ্শনৰ পৰা আমি শিকিব লাগিব। আৰু তেনেকুৱা কৰিব পাৰিলে আমি সনাতন সভ্যতা সংস্কৃতিক 1500 শতিকাত এই মহাপুৰুষসকলে যেনেকৈ প্ৰতিষ্ঠা কৰিছিল, তাক আমি প্ৰতিষ্ঠা কৰিব পাৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ পুৰুষৰ ধৰ্ম, নৱবৈষ্ণৱ ধৰ্মৰ মূল তত্ত্বটোৱে আছিল যে মানুহৰ মাজত অস্পৃশ্যতা নাই। যেতিয়াই আমি অসমীয়া সমাজ জগতখনে আমাৰ সমাজখনক জনজাতীয়, অজনজাতীয়, উচ্চকুল, নিষ্কুল আদিত আমি ভাগ কৰিলো, সত্ৰ সভ্যতাত থকা আমাৰ বৈষ্ণৱ ধৰ্মত থকা উদাৰতাৰ পৰিৱৰ্তে আমি সংকীৰ্ণতাৰ পথেৰে খোজ কাঢ়িলো, আমাৰ সনাতন ধৰ্মৰ ভেটি দুৰ্বল হল। মানুহে সনাতন ধৰ্মক ত্যাগ কৰি আন ধৰ্মৰ শৰণ লবলৈ বাধ্য হল। আমি আকৌ এবাৰ নিজক অৱলোকন কৰিব লাগিব। কেইদিনমান আগতে নিকাশিত মই গোৰ্খা সন্মিলনীৰ এখন সভাত গৈছিলো। তাতে মোক কেইজনমান লিম্বু, তামাং আদি লোকে মোক সাক্ষাৎ কৰি কৈছিল যে যদি ব্ৰাহ্মণসকলে আমাৰ ঘৰত পূজা কৰিব নাহে, তেতিয়াহ'লে আমি খ্ৰীষ্টান ধৰ্ম লোৱাৰ বিকল্প আমাৰ কি আছে? আমিতো কিবা ধৰণে সত্যক অন্বেষণ কৰিব লাগিব, কিবা ধৰণে আমিতো ভগৱানৰ লগত আমাৰ সম্পৰ্ক স্থাপন কৰিব লাগিব। অৰ্থাৎ যেতিয়াই ধৰ্মৰ তত্ত্বত বাদ দি, ধৰ্মৰ তত্ত্বৰ পৰা, বেদ তত্ত্বৰ পৰা বাদ দি, ভাগৱত তত্ত্বৰ পৰা বাদ দি মানুহে নিজক উচ্চ স্থানত বহুৱাব আৰম্ভ কৰে,
আৰু সেই উচ্চ স্থানৰ পৰা উদাৰতাৰ পৰিৱৰ্তে যেতিয়াৰ প্ৰায় মানুহে নিজকে এক প্ৰকাৰ ক'ব গ'লে সীমিতভাৱে মানুহক এক প্ৰকাৰ ক'ব গ'লে নেৰো লাইন অফ থিংকিঙত লৈ যাব খোজে, তেতিয়াই সনাতন ধৰ্মৰ প্ৰতি ভাবুকি আহে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আটাইতকৈ যদি তেখেতে ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু তেখেতৰ ধৰ্মৰ নিৰ্মালী ভাগ অসমত যদি আটাইতকৈ কোনোবাই গ্ৰহণ কৰিছিল সেই সময়ৰ অনুসূচিত জাতিৰ লোকসকল আটাইতকৈ আছিল। অনুসূচিত জাতিৰ লোকসকলৰ মাজতো আজিও দেখিব কি ধৰণে তেওঁলোকে ভাগৱতখনক বুকুত সাৱটি ৰাখে। এজনো অনুসূচিত জাতিৰ লোক আজিও ধৰ্মৰ পৰিৱৰ্তন কৰা নাই। অনুসূচিত জাতিৰ এজন লোকেও আজি আন ধৰ্মলৈ যোৱা নাই। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজৰ উচ্চ নিচ যে কোনো নাথাকে আৰু সমাজত সেই সময়ত যাক নিজ বুলি গণ্য কৰা হৈছিল তেওঁলোককে আটাইতকৈ উচ্চ খাপত ৰাখি থৈ গৈছিল আৰু তেওঁলোককে ভাগৱতৰ নিৰ্মালী প্ৰদান কৰি থৈ গৈছিল। আজি সনাতন ধৰ্মৰ আটাইতকৈ শত্ৰু হ'ল আমাৰ মাজত থকা জাতিভেদ প্ৰথা। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ গৈছিল, চতুৰ্বৰ্ণা ময়া সৃষ্টা গুণ ধৰ্ম বিভাজনা, অৰ্থাৎ গুণৰ আধাৰতহে ধৰ্মৰ জাতিৰ বিভাজন হৈছিল, জন্মৰ আধাৰত নহয়। আমি জন্মৰ আধাৰত যিসকলে আমি জাতিৰ সৃষ্টি হোৱা বুলি ভাবো, যিসকলে জন্মৰ আধাৰত ব্ৰাহ্মণ ক্ষত্ৰিয় কায়স্থ বা শূদ্ৰৰ সৃষ্টি হোৱা বুলি ভাবে, তেওঁলোকে এতিয়াও 4 বৰ্ণ আৰু 4 আশ্ৰমৰ তত্ত্ব তেওঁলোকে এতিয়াও উপলব্ধি কৰিব পৰা নাই। সনাতন হিন্দু ধৰ্মক আমি যদি নিষ্পাপ ৰূপত ধৰি ৰাখিব লাগে, শ্ৰীকৃষ্ণৰ মাহাত্ম্যৰে যাতে এই ধৰা সদায় যদি বন্দিত হৈ থাকিব লাগে আৰু সনাতন ধৰ্মৰ নিৰ্মালীৰে আমাৰ সমাজখন যদি পবিত্ৰ হৈ থাকে, তেতিয়াহ'লে আমাৰ সত্ৰই হওক, আমাৰ আধ্যাত্মিক অনুষ্ঠানবিলাকেই হওক, আমাৰ মাজত থকা জাতিভেদ প্ৰথা, আমাৰ মাজত থকা পন্থীয় চিন্তা আৰু আমাৰ মাজত থকা সম্প্ৰদায় ভিত্তিক চিন্তাৰ গণ্ডিৰ মাজেৰে ওলাই যাব লাগিব। 4 বেদ আৰু ভগৱান কৃষ্ণ আৰু ভাগৱত এই তত্ত্ব আমি যেতিয়া নিজৰ জীৱনৰ লগত সমাহিত কৰি ল'ম, আমি প্ৰত্যেকেই একোজন ব্ৰাহ্মণ হ'ম, আমি প্ৰত্যেকে একোজন ব্ৰহ্মত্ব পাম। জন্মৰ সূত্ৰে মোৰ কি ধৰ্ম, সেই ধৰ্মৰ ভিত্তিত আমাৰ 4 আশ্ৰম বা 4 বৰ্ণৰ সৃষ্টি হৈছে, এই কথা সনাতন ধৰ্মৰ কোনো শাস্ত্ৰই কৈ যোৱা নাই। ভগৱান শ্ৰীকৃষ্ণ আছিল আটাইতকৈ ক'ব গ'লে আমি বিশ্বাস কৰো যে স্বয়ং ভগৱানজনে আছিল ভগৱান শ্ৰীকৃষ্ণ। তেওঁ অৱতাৰ নাছিল, ভগৱানজনে মৰ্ত্যত নামি আহিছিল আৰু ভগৱানজনে কৈ গৈছিল চতুৰ্বৰ্ণা ময়া সৃষ্টা গুণ কৰ্ম বিভাজনা, অৰ্থাৎ গুণ আৰু কৰ্মৰ ওপৰত বিভাজন হৈছিল, জন্মৰ ওপৰত কেতিয়াও বিভাজন হোৱা নাছিল। সেইবাবে মই এই ধৰ্ম সভাত সাধাৰণতে ৰাজনীতি কৰা ব্যক্তি হিচাপে ইমানখিনি কথা কোৱাৰ প্ৰয়োজনীয় নাথাকে। এটা আঁচনি ঘোষণা কৰি হাত তালি লৈ পেলাই উভতি যোৱাতে আমাৰ কাম সীমাবদ্ধ হৈ থাকে। আঁচনি আৰু হাত তালিৰ পৰা অলপ দূৰত গৈ মই এটাই কথা ক'ব খোজো যে আজি প্ৰলোভনৰ মাজেৰে আমাৰ জনজাতীয় লোকসকলৰ যি সাংস্কৃতিক পৰিৱৰ্তন কৰিবলৈ এছামে চেষ্টা চলাইছে, তাৰ পৰা অসমৰ মূল তত্ত্ব এদিন হেৰাই যাব। আমাৰ মাজত যিসকলে আমি অস্পৃশ্যতাক পোষণ কৰো, আমি অস্পৃশ্যতাক প্ৰেৰণা জনাও বুলি আমাৰ ওপৰত আঙুলি টুৱাই যিসকলে সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব খোজে, আমাৰ উত্তৰ এটাই হ'ব, ধৰ্ম আপোনালোকে ধৰ্ম পালন কৰক, যি ইচ্ছাৰে যেনেকে আপোনালোক যোন ধৰ্মলৈ যায় যাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ দুৰ্বলতাক আঙুলিয়াই দি আমাৰ ধৰ্মখিনি যাতে কোনেও বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে মই ভাবো যে অসমত জাতি ধৰ্ম বৰ্ণৰ পৰা ওপৰত গৈ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে কল্পনা কৰা সেই মহান অসমীয়া জাতি নিৰ্মাণ কৰাৰ সময় আহি পৰিছে।
মই পুনৰবাৰ এই মাজুলী আধ্যাত্মিকতাৰ কেন্দ্ৰ, এই মাজুলীয়ে আমাক জীৱনৰ আলোকৰ বন্তি প্ৰদান কৰে। নতুন চিন্তাৰে ধৰ্মগুৰুসকলে আমাৰ সনাতন ধৰ্মক পুনৰ এবাৰ নতুন প্ৰাণ দিয়ক, তাক মই কামনা কৰোঁ। আন ধৰ্মৰ লোকসকলেও অসমত বিকাশ কৰক, আন ধৰ্মৰ লোকসকলেও নিজ ধৰ্ম প্ৰচাৰ কৰক। কাৰো লগত আমাৰ সংঘাত নাই, কাৰো লগত আমাৰ কাজিয়া নাই, কিন্তু আমাৰ দুৰ্বলতাৰ দোহাই দি কোনেও আমাৰ সনাতন বৈদিক ধৰ্মক দুৰ্বল কৰিব নোৱাৰে। তাৰ বাবে সাজু হোৱাৰ সময় হ'ল, আৰু তাৰ বাবে সাজু হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, বদলা পদ্ম আতাই দেখুৱাই যোৱা আদৰ্শৰে আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। তাকেই পুনৰ এবাৰ মই ক'ব খুজিছো। আজিৰ এই অনুষ্ঠানত থিয় হৈ মই পুনৰবাৰ বদলা পদ্ম আতাৰ পবিত্ৰ স্মৃতিৰ প্ৰতি মই মোৰ কৃতজ্ঞতা জনাইছো। কলিয়াবৰত বদলা পদ্ম আতাৰ এটা সুন্দৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে 1 কোটি টকা এটা সময়ত ঘোষণা কৰিছিল, দিব পৰা নাছিল। সেইখিনি অহা 2 মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ মই প্ৰতিশ্ৰুতি দিছো। আৰু উত্তৰ কমলাবাৰী সত্ৰত আমাৰ কণ কণ শিশুসকলে যাতে ভাল কৰি থাকিব পাৰে, ইয়াৰ গোটেই বহাখিনি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আৰু 1 কোটি টকা ঘোষণা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।